মাইক বন্ধ থাকিব ফেচবুকৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। বহু দিনৰ পৰা ফেচবুক লাইভ আহিছোঁ। এটা বিশেষ কাৰণ আছে। এই মুহূৰ্তত মোৰ লগত আছে টিকটকৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা মহিম বৰুৱা। সকলোৱে বুঢ়া বুলি কয়, কিছুমানে ককা বুলি কয়, কিছুমানে তেওঁক লৈ হৰ্ষোল্লাস কৰে। আৰু সেই বিশেষ ব্যক্তিজন এই মুহূৰ্তত মোৰ লগত আছে। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰিচয় আপোনাৰ মুখেৰেই এই মুহূৰ্তত মোৰ ফেচবুকৰ যিসকল দৰ্শকে চাই আছে সেইসকলক জনাব বিচাৰিছোঁ। ঠিক আছে। মোৰ নাম হ'ল মহিম বৰুৱা। মোৰ ঘৰ হ'ল লখিমপুৰ ডিষ্ট্ৰিক্টৰ ধলপুৰ চেণ্টাৰতে মোৰ ঘৰ। আৰু মই এটা সৰু সুৰা জব কৰি আছোঁ মেডিকেলৰে। এইখিনিতে ক'ব লাগিব, যিগৰাকী মহিম বৰুৱাই টিকটকৰ জৰিয়তে জনপ্ৰিয় হৈছিল, যিগৰাকী মহিম বৰুৱাক আপোনালোকে সমালোচনা কৰে, সেইগৰাকী মহিম বৰুৱা কিন্তু চিকিৎসালয়ৰ এগৰাকী কৰ্মী। আৰু আপুনি যিহেতু চিকিৎসালয়ৰ এগৰাকী কৰ্মী, আপুনি কি কয় সেই কথা অকণমান জনাব লাগে আমাৰ মোৰ দৰ্শকসকলক। মই মেডিকেলত লেপচি বিভাগত কৰোঁ আৰু লেপচি বিভাগত মই কৰ্মৰত আৰু 3 বছৰ আছে। 3 বছৰ পিছত ৰিটায়াৰ হ'ম। এতিয়া বুঢ়া হ'লোঁ। আগতেতো মই প্ৰায় অসমখনৰ প্ৰায় ইফালৰ পৰা সিফালে মোক ট্ৰেন্সফাৰ কৰি লৈ ফুৰিছিল, গৈ আছিলোঁ। এতিয়া বুঢ়া হোৱাৰ কাৰণে নিজৰ ওচৰতে চপাই দিলে। প্ৰায় 1 মিনিটমান সময় লাগে। 1 মিনিটমান সময়তে ধৰি লওক মই অফিচ পাওঁগৈ। আৰু কোৱাৰ্টাৰত থকা এই ঘৰত থকা একেটা কথাই। কোনখন মেডিকেলত কৰে আপুনি? মই তাত বৰ্তমান ধলপুৰ গ্ৰাম্য চিকিৎসালয়তে কৰি আছোঁ। কিমান বছৰ ধৰি যিহেতু আপুনি এগৰাকী মেডিকেলৰ কৰ্মচাৰী, অৰ্থাৎ জৰুৰীকালীন বিভাগৰ এগৰাকী কৰ্মচাৰী, কিমান বছৰ ধৰি এই কাম কৰি আছে? মোৰ এতিয়া বৰ্তমান প্ৰায় 26-27 বছৰমান হৈছে ৰানিং কৰি থকা। আৰু 3 বছৰৰ পাছতে মই ৰিটায়াৰ হ'ম। যিহেতু 30 বছৰৰ চাকৰি আমাৰ কৰ্মকাল হয়, এই 30 বছৰ হ'লেই মোক অৱসৰ দিব। বহুতে সমালোচনা কৰে, আপুনি এগৰাকী মেডিকেলৰ কৰ্মচাৰী হৈ কিন্তু ৰিলছ প্ৰস্তুত কৰে বা ৰিলছ বনায়। তাৰ ফলত কিন্তু আপুনি সমালোচনাৰ প্ৰাপ্ত হয়। বহুতে আপোনাক হাঁহে, এই বয়সত আপুনি ৰিলছ বনায় বুলি সমালোচনা কৰে। সেইসকলক কি প্ৰত্যাহ্বান জনাব আপুনি? মই তাৰমানে কাকো মই বেয়াকৈ ক'বলৈ নাযাওঁ। যিসকলে বেয়া বুলি ভাবে তেওঁবিলাকো বেয়া বুলি নকওঁ। আৰু যিবিলাকে ভাল বুলি কয় তেওঁবিলাকো বাৰু একেই। ভালবিলাকতো ভালেই বাৰু, বেয়াবিলাকো মই বেয়া বুলি ক'ব নাযাওঁ। কাৰণ কেলৈ, যিকোনো এটা ফল পাবলৈ হ'লে সমালোচনা বিমলোচনাৰ মাজেৰেহে গৈ উপনীত হ'বগৈ পাৰি, যিকোনো এটা নিৰ্দিষ্ট জেগাত। মই সেইটো বুলিয়েই ভাবোঁ। বহুতে ইমান সমালোচনা কৰে, আপোনাক বহুতে ট্ৰোল কৰে, বহু ইউটিউবাৰে আপোনাক সমালোচনা কৰে, তুচ্ছ তাচ্ছিল্য কৰে, তাৰপিছতো আপুনি ভিডিঅ' বনায়। সেইটোৱে মোৰ গৌৰৱ। মোক লৈ যায়, মোক কমেও 2 ছেকেণ্ড বা 3 ছেকেণ্ড হ'লেওতো মোৰ কাৰণে সময় খৰচ কৰিছে। খৰচ কৰিহে যিকোনো এটা কমেণ্ট দিব পাৰিছে। মোক চাইছে, মোক মাৰ্কিং কৰিছে, মানুহজনে এনেকুৱা তেনেকুৱা সেইকণটো চাইছে। সেই চোৱাটোৱেই হ'ল মোৰ মনত এটা গৌৰৱ। ইমান সমালোচনা তথাপিও ভিডিঅ' বনায়। সমালোচনা বিমলোচনাবিলাকলৈ মই নাযাওঁ। তাৰমানে সমালোচনা বিমলোচনা থাকেই। আমাৰ যিকোনো কাম এটা কৰিবলৈ গ'লে সপক্ষ বিপক্ষ দুবিধ থাকিবই লাগিব। সপক্ষেও থাকিব লাগিব, বিপক্ষেও থাকিব লাগিব। তেতিয়াহে যিকোনো এটা কাম সিদ্ধ হয়। ইমান সমালোচনাৰ পিছতো কেনেকৈ আপুনি যিহেতু মেডিকেলৰ এগৰাকী কৰ্মচাৰী, ক'ত সময় পায়? ইমান সময় ক'ত পায়? মই মেডিকেলত যেতিয়া মোৰ সদায় প্ৰায় আজিকালি 8টা বজালৈ কৰি দিছে বাৰু, টাইমটো আগুৱাই দিছে। আগতে আমাৰ 10টা বজাৰ পৰা আমাৰ 4টা বজালৈ আমাৰ টাইম আছিলে ধাৰ্য কৰা। তাৰপিছত এতিয়া 8টা বজাৰ পৰা দিছে, 8টা বজাৰ 2টা বজালৈ দিছে, অকণমান আগবঢ়াই দিছে টাইমটো। যিকণ সময় মৰ্ণিং ৱাক কৰোঁ, মৰ্ণিং ৱাক কৰি আহি মই সদায় 3টা, 3:30 বা 4টাৰ পৰা ইফালে মই শুই থাকিব নোৱাৰোঁ, উঠিবই লাগিব। উঠি লৈ মই যিকোনো কাম কৰি বা অকণমান মৰ্ণিং ৱাকত যাওঁ, খোজকাঢ়ি আহি ঘূৰি আহি মই ভিডিঅ'বিলাক বনাওঁ। একেদিনাখনে মই এই মোবাইলটো পিটিকি চাই লৈ কি গান আছে, সেই গানবিলাকত অকণকৈ মই ভিডিঅ'বিলাক বনাই ড্ৰাফ্ট বুলি এটা বস্তু আছে, ড্ৰাফ্টত মই থৈ দিওঁ। থৈ দিয়া তাৰপিছত সেই ভিডিঅ'বিলাকক মই আপলোড দি থাকোঁ। এতিয়া আপোনাৰ যিহেতু কৰ্মজীৱনৰ কথা আমি পাতিলোঁ, আমি কথা পাতিম। আপোনালোকেও আজি প্ৰশ্ন কৰিব পাৰিব এগৰাকী টিকটক ষ্টাৰ, অৰ্থাৎ বহুতে সমালোচনা যিগৰাকী কয় ককা বুলি সম্বোধন কৰে, সেইগৰাকী আপোনালোকে পোনপটীয়া প্ৰশ্ন কৰিব পাৰিব। যিহেতু আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ, যিহেতু ফেচবুক লাইভত আছোঁ, আপোনালোকে প্ৰশ্ন কৰিব পাৰিব। আমি কথা পাতি থাকিম, হয় নহয়? তেওঁলোকেও প্ৰশ্ন কৰিব পাৰিব। তোমালোকে যিকোনো কথা সুধিব পাৰা, মই যিবিলাক ক'ব পাৰিম বা যিকোনো কথা ক'বলগীয়া আছেও। আৰু মই হ'লো বয়সস্থ এজন মানুহ, তোমালোকে দেখিছাই। আৰু বয়সস্থ হৈ যায় মই তোমালোকক কেতিয়াবা লেডিছৰ ভাও দিওঁ, তোমালোকে তাত গালি পাৰা। আৰু কিছুমান মই খুহুতীয়া তোমালোকক দেখুৱাওঁ, সেইবিলাক তোমালোকে গালি পাৰা। কিন্তু সেইটো গালি পাৰিবলগীয়া কথা নাই। যিসকলে বেয়া মনৰ আপুনি আজি উত্তৰ দিব পাৰিব নাই?
পাৰিম কোনোবাই যে প্ৰশ্ন কৰে আপোনাক, যি প্ৰশ্নই নকৰক আজি আপুনি উত্তৰ দিব পাৰিব নাই? পাৰিম মই প্ৰত্যেক প্ৰশ্নৰে তোমালোকক সন্মুখীন হ'ব পাৰিম আৰু যিমান পাৰোঁ যিমান বল আছে গাত মই সন্মুখীন হ'ম আৰু তোমালোকক যেনেধৰণে সোধা মই তেনেধৰণে ৰিপ্লাই কৰিব পাৰিম। আপোনালোকে যদি প্ৰশ্ন কৰে, এইগৰাকী ব্যক্তি আজি মহিম বৰুৱা বহি আছে আপোনালোকক আজি উত্তৰ দিবলৈ। কোনোবাই যদি মোৰ ফেচবুকৰ কমেণ্ট শিতানত গৈ আপোনালোকে কিবা সুধিব বিচাৰিছে আজি সুধিব পাৰে আৰু সকলো প্ৰশ্নৰ আজি উত্তৰ দিবলৈ তাইক সাজু হৈ আছে, কাৰণ আজি সন্ধিয়াৰ বেলাৰ সময় আজি আমি আনন্দ কৰিবলৈ আহিছোঁ, যিহেতু আনন্দ ফূৰ্তিৰ মাজেৰে কিন্তু আমি জীৱন অতিবাহিত কৰিবলৈ আহিছোঁ আৰু সেই সময়ে তেখেতে কথা পাতিম, আপোনালোকক উত্তৰ দিব তেখেতে আৰু ময়ো তেখেতে প্ৰশ্ন কৰিম, তেখেতে উত্তৰ দিবলৈ চেষ্টা কৰিব। প্ৰথম আমি আপোনাৰ ঘৰখনৰ পৰা আহোঁ, যিহেতু আপোনাৰ ঘৰ লখিমপুৰ জিলাতে। লখিমপুৰ জিলাৰ কোন স্থানত আৰু আপোনাক যদি কোনোবাই লগ কৰিব বিচাৰে ক'ত আহিব লাগিব? তোমালোকে যদি কোনোবা যদি আহিব বিচাৰা, মোৰ ঘৰ বেছি মেহনত নাই, মোৰ ঘৰ উলিয়াবলৈ কোনো গাঁৱলৈ সোমাই যাব নালাগে। ধলপুৰ বুলি এনেকুৱা লখিমপুৰ ডিষ্ট্ৰিক্টত এনেকুৱা ধলপুৰ বুলি এনেকুৱা চেণ্টাৰ আছে। ধলপুৰ চেণ্টাৰতে মোৰ নাম ক'লেই তোমালোকক সকলোৱে তোমালোকক দেখুৱাই দিব এইটোৱে ঘৰ বুলি। আহিবা আৰু কোনো মোৰ ঘৰলৈ আহিলে কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে। তোমালোকে বাছেৰে আহিলেও হ'ল, বাছেৰে আহি মোক পদূলিতে নামিব পাৰা, ধলপুৰ চেণ্টাৰত নামি দিলেই মোৰ ঘৰ, আহিব পাৰা দেই তোমালোক। ধলপুৰৰ ক'ত হয় আপোনাৰ ঘৰ? ধলপুৰ চেণ্টাৰতে মোৰ ঘৰ, এয়া চেণ্টাৰ, এই পাছফালে চেণ্টাৰ দেখিছাই চাগে তোমালোকে, গম পাবাই আৰু এই চেণ্টাৰতে মোৰ ঘৰ, ইয়াতে আছোঁ। কিন্তু আমাৰ প্ৰকৃত ঘৰ গাঁৱৰ ভিতৰলৈ আছিল, আমি ওলাই আহি এইডোখৰত আছোঁ। ঘৰৰ কথা পাতিছোঁ এতিয়া। আপোনাৰ পৰিয়াল আছে, যিহেতু এটা পৰিয়াল আছে, পৰিয়ালটো কিমানজনীয়া? যিহেতু আমি লাইভত আছোঁ, সুধিবলগীয়া হৈছে, মই সকলো জানো আপোনাৰ কথা। আমাৰ নিচেই ওচৰত আপুনি, বহুতে নাজানে আপোনাৰ ঘৰ ধলপুৰত বুলি। মই যিহেতু জানো আপোনাৰ সকলো কথা জানো, আপোনাৰ যিখন মেডিকেলত চাকৰি কৰে, আপোনাৰ কৰ্মস্থলীলৈ মই আহিছোঁ বা কৰ্মস্থলী আহি মই নিজেও আপোনাৰ পৰা চিকিৎসা গ্ৰহণ কৰিছোঁ। ৰাইজে বহুতে নাজানে আপুনি এগৰাকী চিকিৎসা কৰ্মী বুলি বা জৰুৰীকালীন বিভাগত আপুনি চাকৰি কৰে বুলি নাজানে। আপোনাৰ পৰিয়ালটোৰ কথা অকণমান জনাব। মোৰ পৰিয়ালত মোৰ ছোৱালী 2জনী আৰু মাইকী মানুহ ল'ৰা এটা আৰু মই, আমি 5টাই আমাৰ এখন সংসাৰ, 5জনীয়া এখন সংসাৰ। 5জনীয়া পৰিয়াল, আপোনাক যদি বাদ দিওঁ 4জনীয়া পৰিয়ালটোৱে আপোনাক কেতিয়াবা কিবা কৈছে নাই বাৰু? এই যে ভিডিঅ' যে বনায়, আনে যে আপোনাক তুচ্ছ তাচ্ছিল্য কৰে, আপুনি যে ইমান মাইকী মানুহৰ কাপোৰ পিন্ধে, সমালোচনাৰ সন্মুখীন হয়। যিহেতু মাইকী মানুহৰ কাপোৰ পিন্ধিলে মতা মানুহে সমালোচনাৰ সন্মুখীন হ'ব, সেইটো চিৰন্তন সত্য। তথাপিও কিন্তু আপুনি বনায়, কি ক'ব সেই ক্ষেত্ৰত? সেই ক্ষেত্ৰত মই ক'ম কি, কেনেকুৱাটো ক'ম, মই এটা অভিনয় কৰোঁ, যিকোনো এটা অভিনয়হে কৰিছোঁ। কি লেডিজ হৈ মই অভিনয় কৰিব নোৱাৰোঁ নেকি? বা জেণ্টছ হৈ মই অভিনয় কৰিব নোৱাৰোঁ নেকি? থিয়েটাৰবিলাকত বা আমাৰ টিভিবিলাকতো আমি দেখোঁ, এই ডাংকাটি বুলি এখন চিৰিয়েল আছে, দেখিছাই নিশ্চয়। তাত যে এজন মানুহে এজন শিক্ষক হয়, এজন LP টিচাৰ শিক্ষক, তেখেতে যে ইমান ধুনীয়াকৈ মাইকী মানুহৰ সাজপাৰ পিন্ধি ইমান ধুনীয়াকৈ আমাক মনোৰঞ্জন দি আছে, আমাৰ হাঁহিবৰ কাৰণেতো বস্তুটো দিছে। আমি হাঁহাৰ এটা স্থলহে লাগে, অন্য একো নাই, আমাৰ হাঁহিবৰ কাৰণে। আজিকালি হাঁহিটো প্ৰায় আমাৰ মানুহৰ মুখৰ পৰা আঁতৰ হৈয়ে গৈছে, প্ৰায় হাঁহিব নোৱাৰা হ'ল। মানুহবিলাক বিভিন্ন কৰ্মসূত্ৰে জৰ্জৰিত হয় আৰু তেনেকৈ ফূৰ্তি ফাৰ্তাটো অকণমান বন্ধ হৈ গৈছে যোৱাৰ কাৰণে। এতিয়া ধৰি লওক সেইবিলাকৰ জৰিয়তে অকণমান হাঁহিব পাৰি আৰু সেইকাৰণে মই লেডিছৰ কাপোৰ পৰিধান কৰোঁ। লেডিছৰ কাপোৰ পৰিধান কৰিলে যে মই মতা মানুহটো মাইকী হৈ যাম বা মই হিজিৰা হৈ যাম, তাৰ মানেতো নাই। আৰু হিজিৰা বুলি মোক বহুতে কমেণ্ট কৰে, হিজিৰাটো কি এটা মানুহত নপৰে নেকি? এটা মই প্ৰশ্ন কৰিছোঁ, হিজিৰা কিয় হাঁহিব লাগে? তেওঁক ভগৱান দত্ত এটা বস্তু হয়, ভগৱানৰ দান তাৰমানে, তেওঁক হিজিৰা কৰি দিলে, সেই বুলি এতিয়া আমি তেওঁক হিজিৰা বুলি ক'লে ভাল লাগিব নেকি? বা হিজিৰাজনৰ আগত তই হিজিৰা এই বুলি ক'লে ভাল লাগিব নেকি? সেইবিলাক মই নকওঁ আৰু বেয়াও লাগে। আৰু হিজিৰা বুলি কোৱা তোমালোকে ক'ব পাৰিছা, আজিকালি শিক্ষা সৰহ হ'ল, তোমালোকৰ শিক্ষিত সমাজ, আমি হৈছিলোঁ আগৰ অশিক্ষিত সমাজৰ আমি মানুহ। আমি যেতিয়া ডেকা হৈছিলোঁ, তোমালোকৰ সমানটো আমিও ডেকা হৈ আহিছোঁ, আমিওতো কিতাপ পঢ়িছিলোঁ। তোমালোকৰ MA BA পঢ়িছা, আমিওতো MA BA পঢ়া। তোমালোকেও মেডিকেল পঢ়িছা, আমিওতো মেডিকেল পঢ়া। কিন্তু আগৰ নিয়ম, আজিকালি নিয়ম। অলপ ফূৰ্তি মাজলৈ যাওঁ। বিভিন্ন এখন বিহু মাৰে আপুনি, ইমান কথা আপুনি কৈছে, গালি পাৰি আছে, দিয়ক বেলেগক গালি পাৰি আছে। নাই পৰা গালি কিয় পাৰিম, গালি নাপাওঁ। অকণমান ফূৰ্তি বিহু এটা লাগে আপোনাৰ পৰা, পুৰণি বিহু লাগে অকণমান। পুৰণি কি বুলি গাম এতিয়া, পুৰণি বিহু বাৰু ঠিক আছে, এটা যিটো মনতে আহিছে তাকে গাই শুনাইছোঁ দেই তোমালোকক। ঐ হাঁহে হৈ চৰিম গৈ তোমাৰ জোৰ পুখুৰী, ঐ পাৰ হৈ পৰিম গৈ ছালত, ঐ মাখি ৰূপে ধৰি
এই চুমা দি আহিম গেউই এই তোমাৰ কোমলীয়া গালত। বিভিন্ন মাইকী মানুহ আপোনাৰ ওচৰলৈ আহে দেই, মহিলা আপোনাৰ ওচৰলৈ অহা দেখিছোঁ। হয়। সেইসকল মহিলা যেতিয়া আহে আপোনাৰ ওচৰলৈ ভিডিঅ' বনায়, কেনেকুৱা লাগে? কিনো লাগিব মোক এতিয়া ধৰা, এতিয়া বহুত মাইকী মানুহবিলাক আহে, মোক কয় আপোনাৰ লগত ভিডিঅ' এটা বনাবলৈ পালে বহুত ভাল লাগিব, আপোনাৰ লগত ভিডিঅ' এটা বনাওঁচোন, আপোনাৰ লগত ভিডিঅ' এটা বনাওঁচোন, মোক কয়। কোৱাৰ কাৰণে বোলো হ'ব তেতিয়াহ'লে দিয়া মই ভিডিঅ' এটা বাৰু তোমাৰ লগতো বনাই দিওঁ। তেতিয়া কি ডাঙৰ কথা, তাৰ অভিনয়হে। যদি এই চিৰিয়েল টিৰিয়েলবিলাকত কৰিবলৈ গ'লে মই ভাল ন, টিভিয়ে কৰিবলৈ গ'লে মানুহজন ভাল লাগিছে সেইটো প্ৰশ্ন কৰিব। কিন্তু মোবাইলত কৰিছোঁ যে সেই ফটুৱাটো এইটো আমুক সেইটো সন্মান। ফলোৱাৰ আপোনাৰ 50K পাৰ হৈছে বুলি শুনিছোঁ। 50K মানে 60K পাৰ হ'ল হ'বলা, 60K এতিয়া ফলোৱাৰ্ছ পাৰ হৈছে। এতিয়া ধৰা মই কথা এটা কৈছোঁ দেই তোমালোকক, মই এটা ধৰিবলৈ গৈছোঁ, মোক যি কেইটামান আছে বৰ লেতেৰা কমেণ্ট কৰে, আৰু সৰহভাগে তাৰমানে 20%হে লেতেৰা কমেণ্ট আহে, মোৰ 80%এই মই ভাল কমেণ্ট। এতিয়া মই ভালকেইটা বিচাৰিম নে এই 20কেইটা বিচাৰিম? তোমালোকক প্ৰশ্ন এটা সুধিছোঁ, কোৱাচোন, মই 20% ল'ম নে 80% ল'ম? ছ'চিয়েল মিডিয়াত যদি অসমত সমালোচনা কৰে, চকুৱালীকো সমালোচনা কৰে, আপোনাকো সমালোচনা কৰে, সেইটোৱেতো ভাল লাগে। এতিয়া চোৱাচোন, ইমান হেভি মানুহ সেইবিলাক, জুবিন গাৰ্গক সেয়া সমালোচনা কৰে, হিমন্ত সেইবিলাকৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে, নৰেন্দ্ৰ মোদীকো সেয়া সমালোচনা কৰে। সেইবিলাক আমি জানো সেইবিলাকৰ লগত আমাক সমালোচনা কৰিবলৈ? আমি জানো তেখেতসকলৰ জ্বৰ হ'বগৈ পাৰিম? তেখেতৰ লগৰ হ'বগৈ পাৰিম জানো? আমাৰ কথা যে লৈ ছ'চিয়েল মিডিয়াত বা আমি আৰু নদাই ভদাই পদাইকেইটাক সেইটো এটা ভাল লাগে। মোৰ নিজেও হেৰি উঠি আছে, আপুনি যিটো উত্তৰ দি গৈ আছে, সকলো কথা উত্তৰ দিছে। আপুনি বিভিন্ন চাকৰি কৰে, যেতিয়া আপোনাৰ চিকিৎসালয়লৈ আপোনাৰ টেবুললৈ ৰোগী আহে, হয়তো আপোনাক চিনি পায় তেখেতসকলে। সেইটোহে আচল মেইন কথা। ভাল কথা এটা সুধিছা তুমি। যেতিয়া ৰোগী আহে, কিছুমান ৰোগীয়ে তাৰমানে মোক দেখিলে হাঁহি মুখেৰে তাৰমানে বেমাৰৰ কথা চাই হাঁহোতেই তেওঁলোকৰ বেমাৰ আঁতৰ হয়। তেতিয়া মোক আহি কয়, কিছুমানে দেই, সকলোবিলাকে নহয়, কিছুমানে কয় বা আপুনি যে মানুহজন সঁচাকৈ দেই, আপুনি ভাল লাগে, মই কিবা এটা মেডিচিন খাবলৈ ক'লোঁ, কি ধুনীয়াকৈ মেডিচিন